নমস্কাৰ টাইমছ নিউজ টুডেৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই হিৰক আৰু লৈ আহিছো এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ সংবাদ প্ৰস্তুত কৰা হ'ল কোভিড-19ৰ ভ্যাকচিন উদ্ভাৱন হ'ল বিশ্বৰ প্ৰথমটো কোভিড ভ্যাকচিন শীঘ্ৰে ব্ৰিটেইনত আৰম্ভ হ'ব কোভিডৰ টিকাকৰণ 4 কোটি লোকৰ বাবে প্ৰস্তুত কৰা হৈছে এই ভ্যাকচিন 10000 লোকৰ দেহত চলোৱা হৈছিল ভ্যাকচিনৰ পৰীক্ষণ 95% লোকৰ দেহত সফল হৈছিল এই ভ্যাকচিন পৰীক্ষণত কোনো লোকৰ দেহত ধৰা নপৰিল গুৰুতৰ পাৰ্শ্বক্ৰিয়া 10 মাহৰ পৰীক্ষণৰ অন্তত এই ভ্যাকচিনলৈ স্বীকৃতি প্ৰদান কৰা হৈছে কৰোনা ভাইৰাছৰ বিৰুদ্ধে অব্যাহত আছে যুঁজ বিশ্বজুৰি কৰোনা ভাইৰাছে সন্ত্ৰাস চলোৱাৰ পিছতে সুখবৰ আহিছে তাৰ মাজতে গ্ৰেট ব্ৰিটেনে লৈছে ঐতিহাসিক সিদ্ধান্ত ব্ৰিটেনে অনুমোদন জনালে ফাইজাৰৰ কৰোনা ভ্যাকচিন জৰুৰী সময়ত ব্যৱহাৰৰ বাবে এই ভ্যাকচিনক স্বীকৃতি প্ৰদান কৰিছে দেশখনৰ মেডিচিন এণ্ড হেল্থ কেয়াৰ প্ৰডাক্টছ ৰেগুলেটৰ অথৰিটি এতিয়া ভাৰতৰ লগতে বিশ্বৰ প্ৰায় 180 খন দেশে কৰোনাৰ ভ্যাকচিনৰ বাবে অপেক্ষা কৰি আছে কিন্তু প্ৰথম পৰ্যায়ত ভাৰতৰ সকলোকে দিয়া নহব কৰোনাৰ ভ্যাকচিন কেন্দ্ৰীয় স্বাস্থ্য সচিব গৰাকীয়ে সমগ্ৰ দেশৰ বাবে কৰোনাৰ ভ্যাকচিন কেতিয়ালৈ উপলব্ধ হ'ব এই প্ৰশ্নৰ উত্তৰত স্বাস্থ্য সচিব গৰাকীয়ে কয় যে সমগ্ৰ দেশৰ বাবে চৰকাৰে টিকাকৰণৰ কথা কেতিয়াও কোৱা নাই হয়তোহতে কৰোনাৰ যোদ্ধা বয়োজ্যেষ্ঠসকলক প্ৰদান কৰা হ'ব কৰোনাৰ ভ্যাকচিন যে অতিকৈ প্ৰয়োজনীয় এই মুহূৰ্তত কিয়নো যিহেতুকে জৰুৰীকালীনভাৱে জড়িত যিসকল লোক আছে তেওঁলোকে বিভিন্ন কৰ্মত নিয়োজিত হৈ আছে বা ডক্টৰ চিকিৎসক নাৰ্ছ সকলে ৰোগীক শুশ্ৰূষা কৰি আছে যিসকল কৰোনা আক্ৰান্ত ৰোগী তেওঁলোকৰ সংস্পৰ্শলৈ আহি আছে গতিকে এই মুহূৰ্তত অতিকৈ প্ৰয়োজন আৰু প্ৰথম দায়িত্ব হোৱা উচিত তেওঁলোকক কৰোনা ভ্যাকচিন দিয়াটো আৰু এই মুহূৰ্তৰ সুখবৰ যে প্ৰস্তুত কৰা হ'ল কোভিড-19ৰ ভ্যাকচিন উদ্ভাৱন হ'ল বিশ্বৰ প্ৰথমটো কোভিড ভ্যাকচিন শীঘ্ৰে ব্ৰিটেইনত আৰম্ভ হ'ব কোভিডৰ টিকাকৰণ 4 কোটি লোকৰ বাবে প্ৰস্তুত কৰা হৈছে এই ভ্যাকচিন আৰু 10000 লোকৰ দেহত চলোৱা হৈছিল ভ্যাকচিনৰ পৰীক্ষণ 95% লোকৰ দেহত সফল হৈছিল এই ভ্যাকচিন পৰীক্ষণত কোনো লোকৰ দেহত ধৰা নপৰিল গুৰুতৰ পাৰ্শ্বক্ৰিয়া 10 মাহৰ পৰীক্ষণৰ অন্তত এই ভ্যাকচিনলৈ স্বীকৃতি প্ৰদান কৰা হয় কৰোনা ভাইৰাছৰ বিৰুদ্ধে অব্যাহত আছে যুঁজ তাৰ মাজতে গ্ৰেট ব্ৰিটেনে লৈছে ঐতিহাসিক সিদ্ধান্ত ব্ৰিটেনে অনুমোদন জনালে ফাইজাৰৰ কৰোনা ভ্যাকচিন জৰুৰী সময়ত ব্যৱহাৰৰ বাবে এই ভ্যাকচিনক স্বীকৃতি প্ৰদান কৰিছে দেশখনৰ মেডিচিন এণ্ড হেল্থ কেয়াৰ প্ৰডাক্টছ ৰেগুলেটৰ অথৰিটি আৰু বিশ্ববাসীলৈ সুখবৰ কৰোনাৰ সন্ত্ৰাসৰ পিছত এতিয়া কোভিড ভ্যাকচিন আহি আছে এতিয়া ভাৰতৰ লগতে বিশ্বৰ প্ৰায় 180 খন দেশে কৰোনাৰ ভ্যাকচিনৰ বাবে অপেক্ষা কৰি আছে কিন্তু প্ৰথম পৰ্যায়ত ভাৰতৰ সকলোকে দিয়া নহব কৰোনাৰ ভ্যাকচিন কেন্দ্ৰীয় স্বাস্থ্য সচিব গৰাকীয়ে সমগ্ৰ দেশৰ বাবে কৰোনাৰ ভ্যাকচিন কেতিয়ালৈ উপলব্ধ হ'ব এই প্ৰশ্নৰ উত্তৰত স্বাস্থ্য সচিব গৰাকীয়ে কয় যে সমগ্ৰ দেশৰ বাবে চৰকাৰে টিকাকৰণৰ কথা কেতিয়াও কোৱা নাই সদ্যহতে কৰোনাৰ যোদ্ধা বয়োজ্যেষ্ঠসকলক প্ৰদান কৰা হ'ব কৰোনাৰ ভ্যাকচিন আৰু কৰোনাৰ ভ্যাকচিনৰ বাবে অপেক্ষা কৰি আছিল সমগ্ৰ বিশ্ববাসীয়ে যেহেতুকে কৰোনা ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল কেইবা মাহ জুৰি লকডাউন দিবলগীয়া হৈছিল আৰু তাৰ পিছতে আশংকা কৰা হৈছিল যে কৰোনাৰ ভ্যাকচিন ওলাব নে নোলাব এই ক্ষেত্ৰতো বিভিন্নজনে বিভিন্ন আশংকা প্ৰকাশ কৰিছিল আৰু অৱশেষত প্ৰস্তুত কৰা হৈছে কোভিড-19ৰ ভ্যাকচিন আৰু উদ্ভাৱন হ'ল বিশ্বৰ প্ৰথমটো কোভিড ভ্যাকচিন শীঘ্ৰে ব্ৰিটেইনত আৰম্ভ হ'ব কোভিডৰ টিকাকৰণ ইতিমধ্যে 10000 লোকৰ দেহত চলোৱা হৈছিল ভ্যাকচিনৰ পৰীক্ষণ 4 কোটি লোকৰ বাবে প্ৰস্তুত কৰা হৈছে এই ভ্যাকচিন 10000 লোকৰ দেহত পৰীক্ষণ চলোৱাৰ পিছতে 95% লোকৰ দেহত সফল হৈছিল এই ভ্যাকচিন আৰু পৰীক্ষণত কোনো লোকৰ দেহত ধৰা নপৰিল গুৰুতৰ পাৰ্শ্বক্ৰিয়া 10 মাহৰ পৰীক্ষণৰ অন্তত এই ভ্যাকচিনলৈ স্বীকৃতি প্ৰদান কৰা হৈছে কৰোনা ভাইৰাছৰ বিৰুদ্ধে অব্যাহত আছে যুঁজ তাৰ মাজতে গ্ৰেট ব্ৰিটেনে লৈছে ঐতিহাসিক সিদ্ধান্ত ব্ৰিটেনে অনুমোদন জনালে ফাইজাৰৰ কৰোনা ভ্যাকচিন জৰুৰী সময়ত ব্যৱহাৰৰ বাবে এই ভ্যাকচিনক স্বীকৃতি প্ৰদান কৰিছে দেশখনৰ মেডিচিন এণ্ড হেল্থ কেয়াৰ প্ৰডাক্টছ ৰেগুলেটৰ অথৰিটি এতিয়া ভাৰতৰ লগতে বিশ্বৰ প্ৰায় 180 খন দেশে কৰোনাৰ ভ্যাকচিনৰ বাবে অপেক্ষা কৰি আছে কিন্তু প্ৰথম পৰ্যায়ত ভাৰতৰ সকলোকে দিয়া নহব কৰোনাৰ ভ্যাকচিন
কেন্দ্ৰীয় স্বাস্থ্য সচিবগৰাকীয়ে সমগ্ৰ দেশৰ বাবে কৰোনাৰ ভেকচিন কেতিয়ালৈ উপলব্ধ হ'ব সেই প্ৰশ্নৰ উত্তৰত স্বাস্থ্য সচিবগৰাকীয়ে কয় যে সমগ্ৰ দেশৰ বাবে চৰকাৰে টিকাকৰণৰ কথা কেতিয়াও কোৱা নাই সদ্যহতে কৰোনাৰ যোদ্ধা বয়োজ্যেষ্ঠসকলক প্ৰদান কৰা হ'ব কৰোনাৰ ভেকচিন News Desk Report, Times News Today.